ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক যাত্ৰাক সৰ্বাংগ সুন্দৰ কৰি তোলাৰ উদ্দেশ্যেৰে সদৌ অসম ছাত্ৰ সন্থাই বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। আজি সদৌ অসম ছাত্ৰ সন্থাৰ সৰুপথাৰ আঞ্চলিক সমিতিয়ে সৰুপথাৰ সাহিত্য ভৱন প্ৰাংগণত স্নাতক প্ৰথম বৰ্ষৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে। সম্পাদক আদিত্য যাদৱ ফুকনে আধৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ প্ৰণৱ ঢেকিয়াল ফুকন উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বহুতো সাৰুৱা মন্তব্য আগবঢ়ায়। পৰৱৰ্তী সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ সৰুপথাৰ আঞ্চলিকৰ বিষয়ববীয়াসকলে মুঠ ৩০গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ পাঠ্যপুথি বিতৰণ কৰে আৰু তেওঁলোকৰ শৈক্ষিক জীৱনৰ উত্তৰোত্তৰ কামনা কৰি সকলোকে শুভেচ্ছা প্ৰদান কৰে। সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক প্ৰিয়াংশু কৌশিকৰ উদ্যোগত আজি সৰুপথাৰ সমজিলাত মেধাৱী ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুথি যোগানৰ যিটো কাৰ্যসূচী ৰূপায়ণ কৰিছে, মই খুব সুখ প্ৰকাশ কৰিছোঁ আৰু আনন্দিত হৈছোঁ যে ছাত্ৰ ছাত্ৰী আৰু বিদ্যায়তনিক ক্ষেত্ৰখনৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই যিখিনি কাম কৰিছে তাৰ লগত সংগতি ৰাখি সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থায়ো এই যি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিনামূলীয়া পাঠ্যপুথি যোগানৰ যিটো কাৰ্যসূচী লৈছে, ই নিতান্তই এটা গুৰুমূল্য বহনকাৰী অনুষ্ঠান কাৰ্যসূচী আৰু ই খুব প্ৰশংসনীয়। আমি আচলতে এটা ছাত্ৰ সংগঠনৰ পৰা সেইটোৱে আশা কৰোঁ যে ছাত্ৰ সংগঠনে ছাত্ৰৰ কাৰণে কাম কৰক। ছাত্ৰৰ যিখিনি সমস্যা আজি তেওঁলোকে অনুভৱ কৰিছে যে ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ পাঠ্যপুথি দিব লাগে। ছাত্ৰৰ যি সমস্যা, ছাত্ৰক যিবিলাক দুৰ্বল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ মানসিক উৎকৰ্ষতাৰ কাৰণে তেওঁলোকক পাঠ্যপুথি যোগানৰ দৰে এই আঁচনিসমূহ ৰূপায়ণ কৰিব লাগে। আৰু মই নিজে অনুভৱ কৰোঁ ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে যাতে যোগাযোগ দক্ষতা আহৰণ কৰিব পাৰে তাৰ কাৰণে কাম কৰিব লাগে। মই সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক আদিত্য ফুকনকো ধন্যবাদ জনাইছোঁ, তেওঁলোকৰ বিষয়ববীয়াক ধন্যবাদ জনাইছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি এই অনুষ্ঠানত উপস্থিত থাকি পাঠ্যপুথি গ্ৰহণ কৰিছে তেওঁলোকৰ পৰা আমি এইটোকে বিচাৰিম, আন একো নিবিচাৰোঁ। আমি বিচাৰোঁ যে তেওঁলোকে ভাল ফলাফল দেখুৱাওক আৰু তেওঁলোক সমাজৰ বাবে উপযোগী হিচাপে নিজক তেওঁলোকে গঢ়ি তোলক। তেওঁলোকে কেৱল কিতাপৰ মাজত সোমাই থাকিলে নহ'ব, আমাৰ সমাজখনক চিনি পাব লাগিব, প্ৰমূল্যবোধ তেওঁলোকে উপলব্ধি কৰিব পাৰিব লাগিব, জ্যেষ্ঠজনক তেওঁলোকে শ্ৰদ্ধা কৰিব পাৰিব লাগিব। আজি সমাজখনত অনেক প্ৰত্যাহ্বান আহিছে, সামাজিক যিবোৰ আমি কওঁ যে ছ'চিয়েল মিডিয়া, এই ছ'চিয়েল মিডিয়াই ছাত্ৰ ছাত্ৰীসকলক যেন ডিষ্ট্ৰেক্ট কৰিছে, অধ্যয়নৰ পৰা যেন অকণমান আঁতৰাই লৈ গৈছে, আমি এইখিনি অনুভৱ কৰোঁ। আজি ড্ৰাগছৰ কেনেকুৱা অবাধ প্ৰচলন, আজি মাদক দ্ৰব্যৰ তিনিআলি চাৰিআলি চুকে চুকে মদৰ দোকান, এইবোৰৰ পৰা আঁতৰত থাকি ছাত্ৰ ছাত্ৰীসকলে নিজক জীৱনটো গঢ়িব লাগিব আৰু তাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ কাষত থিয় হ'ব লাগিব ছাত্ৰ সংগঠনসমূহ। কেতিয়াবা আমাৰ বেয়া লাগে, আমি বহু ছাত্ৰ সংগঠন দেখোঁ ৰাজনৈতিক নেতাৰ পিছে পিছে ঘূৰি ফুৰে, ৰাজনৈতিক নেতাৰ শ্ৰুতলিপি মতে তেওঁলোকে কাম কৰে। কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আমি আশা কৰোঁ, সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰাও আমি আশা কৰিছোঁ তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ পক্ষত মাত মাতক, তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ কাৰণে তেওঁলোক থিয় হওক, এইখিনিকে মই কামনা কৰিছোঁ। মই সকলোকে ধন্যবাদ জনাইছোঁ, ছাত্ৰ ছাত্ৰীসকলক আশীৰ্বাদ দিছোঁ তেওঁলোকৰ ভাল হওক। ধন্যবাদ। নমস্কাৰ, পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এই বৰ্ষতো স্নাতকৰ ষাণ্মাসিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া কিতাপ বিতৰণৰ এক ক্ষুদ্ৰ প্ৰয়াস কৰা হৈছে। বিগত বৰ্ষতো ৭০গৰাকীতকৈ অধিক ছাত্ৰ ছাত্ৰীক সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিনামূলীয়াকৈ কিতাপ বিতৰণ কৰা হৈছে। ঠিক এই বৰ্ষত সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ২০গৰাকীতকৈ অধিক ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হ'ল। আজিৰ এই অনুষ্ঠানখনিত সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা শ্ৰদ্ধাৰ প্ৰণৱ ঢেকিয়াল ফুকন ছাৰ উপস্থিত থাকে, লগতে সৰুপথাৰ সাংবাদিক সন্থাৰ সমূহ বিষয়ববীয়াসকল উপস্থিত থাকে। ধন্যবাদ। জয় অসম।